Hey guys, কি খবৰ আপোনালোকৰ? তো আমি ফুৰিবলৈ আহিছিলোঁ গুৱাহাটীৰ জালুকবাৰীত থকা ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সমাধি ক্ষেত্ৰলৈ। তো ইয়াতে আহি কিনে আমি আমাৰ নামটো এন্ট্ৰি কৰি কিনে ইয়াৰ ভিতৰত সোমাই গ'লোঁ। অৱশ্যে এন্ট্ৰি ফ্ৰী হয় দেই, ইয়াতে কোনো এন্ট্ৰি ফিজ দিব নালাগে। তো আহি কিনে আমি ইয়াতে চালোঁ যে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ষ্টেচুটো কি ধুনীয়াকৈ বনাই থোৱা আছে। তাৰপিছত এয়া আমি সমাধি ক্ষেত্ৰৰ ভিতৰলৈ সোমাই আহিলোঁ। ইয়াতে আহি কিন্তু বেলেগ এটা কিবা ভাল লাগিছে দেই, পৰিৱেশটো ইমানেই বেছি শান্তিময়, একদম মানে বহুত বেছি ভাল লাগিছে দেই। আৰু বিশেষকৈ ইয়াতে আহি কেনে ডক্টৰ ভূপেন দাৰ কথা মনত পৰি গৈছে দেই। তেওঁ কিন্তু অসমীয়া জাতি সংস্কৃতিৰ অন্যান্য প্ৰতিভা আছিল। তো বাৰু যি কি নহওক, এয়া ইফালে চাওক, ইফালে আকৌ পানীবোৰ চাওকচোন কি ধুনীয়াকৈ পৰি আছে, এয়া চাওক। তাৰপিছত আমি সমাধি ক্ষেত্ৰৰ ভিতৰত থকা এয়া মিউজিয়ামটোলৈ আহি গ'লোঁ। তো এই মিউজিয়ামটোৰ ভিতৰত কিন্তু ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্মৰ পৰা তেখেতৰ মৃত্যুলৈকে যি কাম কৰিছিলে সেই সকলোবোৰ কামৰ কথা ইয়াতে সকলোবোৰ কথা ধুনীয়াকৈ চিত্ৰ সহকাৰে বৰ্ণনা কৰা আছে। এয়া চাওক, মই আপোনালোকক মিউজিয়ামটো ভালদৰে দেখাই আছোঁ, এয়া চাওক। তাৰপিছত এয়া চাওক, আমিও চাই আছোঁ মিউজিয়ামটো ভালদৰে, আপোনালোককো দেখাই আছোঁ। এয়া চাওক, এয়া ভালদৰে চাওক, এয়া ইয়াৰে পৰিৱেশটো কিন্তু বহুত বেছি ভাল লাগিছে দেই। ভিতৰত কিবা এটা একদম মানে বেলেগ এটা কিবা শান্তি লাগিছে। তাৰপিছত এয়া আমি এইবোৰ চোৱা শেষ কৰি কিনে এয়া বাহিৰত আহিলোঁ। এয়া বাহিৰত কিন্তু ধুনীয়াকৈ পাৰ্কৰ নিচিনাকৈ বনাই থৈ দিছে। এয়া আমি দুটা এয়া ঘূৰি ঘূৰি চাই আছোঁ। তো আপোনালোকেও আহিব পাৰিব ইয়াতে চাবলৈ। তো আজিলৈ ইমানে, বাই বাই গাইজ।